বিন্নাকান্দি অক্সেক পথাৰ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। তদন্তকাৰী বিষয়াৰ সন্মুখত পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ সদস্য কমৰুল ইছলামক আক্ৰমণৰ চেষ্টা। নৱনিৰ্বাচিত সভানেত্ৰী মঞ্জুৰা বেগমৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি হোজাই জিলা আয়ুক্তক ৱাৰ্ড সদস্যগৰাকীয়ে দিছিল অভিযোগ। পঞ্চদশ বিত্ত আয়োগৰ ধনেৰে পঞ্চায়ত কাৰ্যালয়ৰ চিলিং নিৰ্মাণত সংঘটিত কৰিছিল দুৰ্নীতি। তাৰ পিছত অভিযোগৰ ভিত্তিত আজি পঞ্চায়তত তদন্ত কৰিবলৈ আহিছিল বিষয়াৰ্থী দল। তদন্তকালীন অৱস্থাত বিষয়াৰ সন্মুখতে দুৰ্নীতি গাপ দিবলৈ সভানেত্ৰীৰ সাংকু পাংকু আৰু একাংশ ৱাৰ্ড সদস্যৰ নমিনীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ উঠিছে। পৰিস্থিতি ইমানেই যে উত্তপ্ত আছিল ৱাৰ্ড সদস্য কমৰুলক ভয় ভাবুকি দিয়াৰ লগতে শাৰীৰিক অপদস্থ কৰাৰ বাবে উদ্ধত হয়। এই ঘটনাই সমষ্টিজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ বিৰাজ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। মানে সেক্রেটারি নকয় আর সেক্রেটারি রেকর্ডিং নকরে ২০,০০০ টাকা ভিখারি দিয়ে এইটো সিলিংৰ পৰা তার লাগে সেক্রেটারিক আপনি খুব দুর্নীতির স্যার পক্ষত নহয়। আমি দুর্নীতি আমার কথাটো হল যদি সিস্টেমলি স্টিমিট মতে কাম হয় তেতিয়াহ'লে তো ঠিকই আছে, যদি নহয় তেতিয়াহ'লে যোনে কাম কৰে যে তেওঁ জেলত যাক, আমাৰ একো ক'বলগীয়া নাই। ইয়াত আমাৰ ক'বলৈ কি পাইছিলে সি ইনভেষ্টিগেশ্যন এনে কি পাইছে, কি অভিযোগ বুলি আহিছিলে? আচ্ছা, কি অভিযোগ পাইছিলে কি আপোনালোকে? কোনটো জিপিত কি অভিযোগ পাইছিলে ছাৰ? ডাবল স্কিম তুলি ইয়াত 7,32,229 টকা আগৰ স্কিমৰ 2020-21 ইয়াৰ পিছত তাৰমানে 22-23 ৰিভাৰ ৰিটাৰ্ণলি 1,46,500 টকা তুলি ডাবলিং কাম কৰি আছে। মানে কাম দুবাৰ হৈছে নেকি? দুবাৰ হৈছে কামটো। কি বিচাৰিছে এতিয়া? কি হৈছে এতিয়া? কি হৈছে? ইনকুৱাৰী মেজিষ্ট্ৰেট ছাৰ দিছে, তাৰমানে ইনকুৱাৰী চলি আছে। এতিয়া বাহিৰা মানুহে যিবিলাকে টিকা কৰি আছে সেইবিলাকে হুলস্থুল কৰি আছে। মানে দুৰ্নীতি হৈছে নেকি? দুৰ্নীতি হৈছে। কাৰ তত্ত্বাৱধানত চলিছিলে এই কাম? এইটো তাৰমানে প্ৰেচিডেণ্টৰ শ্বশুৰৰ তত্ত্বাৱধানত। নাম কি তেওঁ? আব্দুল্লাহ।